নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ্ভাগৱত গীতা এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। অথ দ্বিতীয় অধ্যায় শ্লোক সংখ্যা 39 এষাত্যভিহিতা সংখ্যে বুদ্ধির্যোগে ত্বইমাং শৃণু বুদ্ধ্যায়ুক্তো యయా পাৰ্থ কৰ্মবন্ধম প্ৰহাস্যসি। সৰলাৰ্থ: হে অৰ্জুন, তোমাক মই আত্মতত্ত্ব বিষয়ত এই কথাখিনি ক'লোঁ। এতিয়া তোমাক মই নিষ্কাম কৰ্মযোগৰ কথাখিনি অৰ্থাৎ জ্ঞান কওঁ শুনা। বুদ্ধিৰ দ্বাৰা যুক্ত হৈ যিটোৰ দ্বাৰা তুমি কৰ্মবন্ধনৰ পৰা হাত সাৰিব পাৰিবা। সৰল পদ্য ভাঙনি। আত্মতত্ত্ব বিষয়ত কহিলোঁ এই জ্ঞান কৰ্মযোগ শুনাইবাৰ এই বুদ্ধি লাভ কৰি অপ্ৰয়াসে পাৰ্থ তুমি চিন্তিবা বন্ধন কৰ্মৰ। শ্লোক ভাগৰ সৰল ব্যাখ্যা। সাংখ্য শব্দই সচৰাচৰ কপিল মুনিৰ ৰচিত সাংখ্য দৰ্শন বুজাই যদিও ইয়াৰ অন্য অৰ্থও আছে। শংকৰাচাৰ্যৰ ভাষ্য অনুসৰি সাংখ্য পৰমাৰ্থ বস্তু বিবেক বিষয়ে অৰ্থাৎ পৰমাৰ্থ বস্তুৰ বিবেক সম্পৰ্কীয় জ্ঞানেই হৈছে সাংখ্য। আকৌ শ্ৰীধৰ স্বামীৰ মতেও তচ্চাং প্ৰকাশমান আত্মতত্ত্বং সাংখ্যং অৰ্থাৎ প্ৰকাশমান আত্মতত্ত্বই সাংখ্য। সাংখ্য যুগৰো মূল বিষয় পৰমাত্মাৰ স্বৰূপ বৰ্ণনা কৰাই। সাংখ্য যুগত প্ৰকৃতিৰ 25টা তত্ত্বৰ সবিশেষ বৰ্ণনা পোৱা যায়। কিন্তু এই 25 তত্ত্বও এক পৰম তত্ত্ব পৰমাত্মাৰেই বিকাশ মাত্ৰ। আনহাতে ভগৱানে এই শ্লোকত কৈছে যে মই তোমাক সাংখ্যৰ বিষয়ে ক'লোঁ। আমি বিচাৰ কৰিলে পাওঁ যে ভগৱানে আত্মাৰ কথাই কৈ আহিছে। সেয়েহে আত্মাৰ জ্ঞানেই সাংখ্য জ্ঞান। বুদ্ধিযোগ শব্দটো গীতা ব্যাখ্যাকাৰসকলে কৰ্মযোগ অৰ্থতেই ব্যৱহাৰ কৰিছে। নিষ্কাম কৰ্মযোগ মানে কি ইতিপূৰ্বে 38 নং শ্লোকত কৈ অহা হৈছে। কৰ্মবন্ধৰ কথাও আগৰ শ্লোকত কোৱা হৈছে। ইয়াৰ পাছতো ইয়াৰ বিষয়ে গীতাৰ শ্লোকত বিস্তৃত বিৱৰণ পোৱা যায়। শ্লোক ভাগৰ সাৰ্বজনীনতা। কৰ্মবন্ধন কি? গীতাৰ পৰৱৰ্তী শ্লোকসমূহত ইয়াৰ বিস্তাৰিত বিৱৰণ পোৱা যাব যদিও এই ঠাইত আমি আমাৰ ধাৰণা অনুসৰি কিছু কথা আলোচনা কৰিব বিচাৰিছোঁ। এজন ভিক্ষাৰী আছিল। তেওঁ এদিন ভিক্ষাৰ বস্তু জোখতকৈ অলপ বেছি পাই সপোনত বিভোৰ হ'ল। ভিক্ষা কৰি পোৱা চাউলৰ টেকেলিটো বিচনাৰ কাষতে ওলোমাই থৈ সপোনতে ভাবিলে সৰহকৈ বস্তু পালে টকা গোটাই বিয়া পাতিব। বিয়া পতা পত্নীগৰাকীয়ে বস্তু বিচাৰি আমনি কৰিলে কঁকালত এক গুৰ সোধাম বুলি সপোনতে গুৰ মাৰি দিয়াত টেকেলিটোত লাগি টেকেলিটো ভাগিল। সকলো চাউল জেকা মাটিত পৰি নষ্ট হৈ গ'ল। সপোনবোৰ পানী হৈ পৰিল। মানুহ হেনো আশাধাৰী প্ৰাণী।
আশাইহে হেনো এই দুখ যন্ত্ৰণাৰ সংসাৰত মানুহক জীয়াই ৰাখে। সাধুকথাৰ সেই ভিক্ষাৰীজনৰ দৰে মানুহ মাত্ৰেই সকলোৱে জীৱনৰ নানান ৰঙীন সপোন ৰচে। এই সপোনেই মানুহক কৰ্মত প্ৰবৃত্ত কৰে। কিন্তু নিজকে টেঙৰ বুলি ভবা বহুতে আকৌ নিজে কৰ্ম নকৰাকৈ আনৰ কৰ্মৰ ফল আত্মসাৎ কৰে বা কৰিব খোজে। ফলত দুৰ্নীতি, শোষণ, হত্যা, লুণ্ঠন, চুৰি ডকাইতি আদি সমাজত পৰিব্যাপ্ত হৈ পৰে। গীতাৰ পৰামৰ্শ কৰ্মক ত্যাগ কৰা নহয়, এই আশাক ত্যাগ কৰাহে। সেইকাৰণে ৩৮ নং শ্লোকত কৈছে, সুখ দুখ, লাভ লোকচান, জয় পৰাজয় সকলোকে সমান ভাবি কৰ্ম কৰা। মানে কামটো কৰি সুখ পালেও কৰিম, দুখ পালেও কৰিম, লাভ হ'লেও কৰিম, লোকচান হ'লেও কৰিম। পৰীক্ষা দিম, প্ৰতিযোগিতা কৰিম, হাৰিলেও কৰিম, জিকিলেও কৰিম। কামৰ ফলটো যেতিয়া মোৰ হাতলৈ আহিব, তেতিয়া মই লাভ লোকচান, সুখ দুখ, জয় পৰাজয় যিয়েই নহওক কিয় মনত তাৰ এক প্ৰভাৱ পৰিবলৈ নিদিওঁ। এনে ভাৱ দেখুৱাম যেন মই কামটো কৰাই নাছিলোঁ, বা কৰিছিলোঁ যদিও কেৱল সময় কটাবৰ বাবেহে কৰিছিলোঁ। তাৰ পৰা ফল আশা কৰি কৰাই নাছিলোঁ। এনেভাৱে কাম কৰিব পাৰিলে কি লাভ হয়? গীতাৰ মতে মানুহ কৰ্মৰ বন্ধনত নপৰে। কৰ্মবন্ধন মানে সেই আশা, সেই ভিক্ষাৰীজনৰ আশা। সেই আশাই আমাক সংসাৰৰ নানান কামৰ মাজত বান্ধি পেলায়। আমি যে কওঁ সময় নেপাওঁ, সময় নাই, ঈশ্বৰক ভাবিবলৈকো সময় নাই। কিহত আবদ্ধ আমি? এয়াই কৰ্মবন্ধন, সংসাৰ বন্ধন, কামৰ ফলৰ প্ৰতি আসক্তি। ধুনীয়া ঘৰ এটা বনালে মোৰ ঘৰ হয়, কন্যা এগৰাকী আনিলে মোৰ পত্নী হয়, আনকি প্ৰাণটো থকা এই সজাটো মোৰ দেহ হয়, মই হৈ পৰে। এই মোৰটোৱে আমাক, আমাৰ আত্মাটোক ঈশ্বৰৰ পৰা আঁতৰাই আনি পাৰ্থিৱ সম্বন্ধত বান্ধি পেলায়। এয়াই আশাৰ ফল, কৰ্মৰ বন্ধন, সংসাৰ বন্ধন। আশাৰ ফল নাপালেও আশাই বন্ধন। আশাৰ ফালে পিঠি দিয়া মানেই ভগৱানক সাক্ষাৎ কৰা। গতিকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।